এটা অতি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে ইয়াতে স্ক্ৰীনত দেখিবলৈ পাইছে। এই খবৰটো অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা আহিছে, মিছন ডিৰেক্টৰৰ ফালৰ পৰা, আৰু এইখন পঠিয়াই দিছে দ্য এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন অল ডিষ্ট্ৰিক্ট, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈকে আৰু দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈকে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ, দ্য ইনস্পেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্ট, দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ইয়াতে দেখা পাইছে আপোনালোকে সকলোকে পঠিয়াই দিয়া হৈছে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টলৈকে পঠাই দিছে। আৰু এই খবৰটো আহিছিলে 3/1/2026 তাৰিখত। গোটেইখিনি কথা আমি চাম। ইয়াৰ ছাবজেক্টটো আপোনালোকে চাওক, জেনেৰেশ্যন অফ আপাৰ আই ডি ষ্টুডেণ্ট, ষ্টুডেণ্টসকলৰ আপাৰ আই ডি জেনেৰেশ্যনক লৈ পেলাই এইখন আহিছে। খুবেই গুৰুত্বপূৰ্ণ হয়, আমি গোটেইখিনি কথা ইয়াতে চাম, ইয়াতে কি লিখিছে। আৰু এটা সৰু অনুৰোধ আপোনালোকলৈ থাকিলে, যদি প্ৰথমবাৰৰ বাবে এই চেনেলত ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। ইয়াতে চাওক, ইয়াতে খবৰটো এনেকৈ দিছে যে উপৰোক্ত বিষয় আৰু উল্লেখিত পত্ৰৰ প্ৰসংগত এইটো জনাবলৈ দিয়া হৈছে যে 31/12/2025 তাৰিখলৈ 79% শিক্ষাৰ্থীৰ আপাৰ আই ডি সৃষ্টি কৰা হৈছে আৰু 11% শিক্ষাৰ্থীৰ আধাৰ আই ডি আছে যদিও এতিয়ালৈকে আপাৰ আই ডি সৃষ্টি কৰা হোৱা নাই। লগতে 12% শিক্ষাৰ্থীৰ আধাৰ আই ডি নাই। ভাৰত চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব মহোদয়ৰ নিৰ্দেশ অনুসাৰে অৱশিষ্ট সকলো শিক্ষাৰ্থীৰ বাবে আপাৰ আই ডি সৃষ্টি কাৰ্য 31 জানুৱাৰী 2026 তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। আধাৰ আৰু আপাৰ আই ডি নথকা বিদ্যালয়সমূহৰ তালিকা সংলগ্ন কৰা হৈছে। সেই হেতুকে অনুগ্ৰহ কৰি আপুনি সকলো বাকী থকা বিদ্যালয়লৈ প্ৰয়োজনীয় নিৰ্দেশ জাৰি কৰি অতি জৰুৰী ভিত্তিক 31/1/2026 তাৰিখৰ ভিতৰত আপাৰ আই ডি সৃষ্টি কাৰ্য সম্পূৰ্ণ কৰিবলৈ ব্যৱস্থা ল'বলৈ অনুৰোধ জনোৱা হ'ল। আধাৰ আৰু আপাৰ আই ডি নথকা বিদ্যালয়সমূহৰ তালিকা ইয়াত সংলগ্ন কৰা হৈছে। তো ইয়াতে আপোনালোকে চাওক, এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন হয় আপাৰ আই ডি সৃষ্টি কৰাক লৈ পেলাই। কিছুমান স্কুলত কি হৈছে যে ইয়াতে শিক্ষাৰ্থীৰ সংখ্যা কৈছে যে 79% শিক্ষাৰ্থীৰ আপোনাৰ আপাৰ আই ডি আছে, তাৰে কিন্তু কি হৈছে যে 11% শিক্ষাৰ্থীৰ আধাৰ আছে যদিও মানে আপাৰ আই ডি সৃষ্টি কৰা হোৱা নাই। আৰু সেইকাৰণে 31 জানুৱাৰী অৰ্থাৎ এইটো মাহৰ ডেডলাইন এটা দিছে, 31 জানুৱাৰীৰ ভিতৰত এইখিনি কাম সম্পূৰ্ণ কৰিব লাগিব। সেইখিনি কথা ইয়াতে কৈছে। তো এইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।